ৰহ মই ৰাস্তাতে আছো কিবা মেচিন নহয় ন এতিয়া ইমান সোনকালে পামগৈ গৈ আছো বেছি দেৰি নহয় হ'ব দে ঠিক আছে মই আৰু 10 মিনিটমান লাগিব তাৰপিছত পামগে দেই এতিয়া ফোনটো থোৱা আকৌ তই যদি কথা পাতি মই কেনেকৈ গৈ পাম কচোন ঠিক আছে পিহুৱে আজি কি কৰিব আৰু তাতে ঘৰত অকলে আছে এতিয়া মোক গধূলিলৈকে থাকিবলৈ কৈছে কিন্তু এতিয়া কি খাম জানো আৰু ইফালে তাই বনাবলৈও নাজানে নহয় নাজানো আৰু অৰ্ডাৰে দিব লাগিব যেন পাইছে আজি বাহিৰৰ খানা এনেও খাবলৈ মন আছে কিন্তু এতিয়া তালৈ গ'লেতো উপায় নাই আৰু তাই বনাবলৈও নাজানে আকৌ ময়ো লোকৰ ঘৰত বনাই খাই মেলি থাকিব মন নাযায় নহয় অৰ্ডাৰকে দিব লাগিব সোনকালে আনকালে কৰি আছে কিমান আৰু সোনকালে যাম ন অলপতো টাইম লাগিবই নিজে হ'লেতো 1 ঘণ্টামান ল'লে হয় যাওঁ আৰু এতিয়া সোনকালে মাংসখিনিতো বইল কৰি ল'লো আজি জুলিয়ে মোৰ হাতেৰে বনোৱা খাচী মাংস খাব খাইতো বিৰাট মজা পাব সেইটোতো জানোৱেই মই তাতে ইউটিউব চাই বনাম ন কিন্তু অকণমান ইউনিক কৰিব লাগিব নহয় এটা কাম কৰোঁ খাচী মাংসৰ লগত অকল আলু নহয় আজি চব্জিও দি দিম এইবোৰ কি আছে জানো ব্ৰকলি গাজৰ কিবা কিবি আছে কাটি লওঁগে এইখিনিৰ লগত আজি ধুনীয়াকৈ টেষ্টিকৈ বনাম ইউটিউবৰ পৰাও চাম আৰু অকণমান মোৰ ফালৰ পৰা ইউনিক কৰিবলৈ ট্ৰাই কৰিম আৰু জুলিয়েতো খাই বিৰাট ভাল পাব মই জানোৱেই তাই আজি গম পাব কৈ থাকে নহয় বহুত তাই অকল জানে মই একো নাজানো বুলি আজি গম পাই যাব মই কি জানো কি নাজানো মই আহিলো দেই এতিয়া আকৌ দুৱাৰ খুলিবলৈ আহিব পৰা নাই অথনিৰ পৰা চিঞৰি আছো পিহু জুলি আহি পালিহি মই তোৰ কাৰণে ৱেইট কৰি আছিলো ইমান দেৰি কৰিলি যে কৈছিলোৱেচোন আজি মাহঁত কোনো নাই ঘৰত সোনকালে আহিবি মই যে ইমান অকলে আমনি লাগিছিলে জানো আৰু যে ভোকো লাগিছে ৰাতিও ভালকৈ খোৱা নহ'ল নহয় এতিয়া মই তই আহিলে খাম বুলি ভাবি আছিলো আকৌ পিছে হেৰি নহয় জুলি টেনশ্যন ল'ব নালাগে তইতো নিশ্চয় ভাবিয়ে আছো আজি ঘৰত কোনো নাই পিহুৱে তই অৰ্ডাৰ কৰিয়ে খানা মানে আনিব আৰু সেইবোৰকে খুৱাব বুলি টেনশ্যন নল'বি আজি মই নিজেই খানা বনাম আজি মোৰ হাতৰ খানা খাবি তই কিন্তু অথনিৰ পৰা দেৰি হ'ল বুলি কৈ আছা ফোন কৰাৰ লগে লগে ওলাই আহিছিলে এতিয়া নহ'লে গুচি যামগে আকৌ চাবি আৰু ৰচোন পিহু তই কি বুলি ক'লি আজি তোৰ হাতৰ খানা খাব লাগিব মই নাই পাই মই লাগিলে বাহিৰৰ খানাকে খাই ল'ম কিন্তু তই বনাব নালাগে খানা জনা আছে তই কি খানা বনাবি এনেইতো আজিলৈকে খানা বনাই পোৱাই নাই আৰু আজি তই মোৰ কাৰণে খানা বনাব লৈছ পিছে হেৰি নহয় পিহু তই আজি মোক কি বনাই খুৱাম বুলি ভাবিছ চা দেই অৰ্ডাৰ কৰি দে কিন্তু তই একো বনাব নালাগে হ'ব আৰু ইমান বেছি কৰি দেখাব নালাগে দেই জুলি মই কিবা একেবাৰে নাজানো বুলি ভাবিছ নেকি জানো মই বনাবলৈ কিন্তু তোৰ আগত নেদেখাওহে মই তই যে ফুটনিখা মাৰি দেখো সেইবোৰকে শুনি থাকো আৰু ভাবিছিলো এদিন চান্স পাই মানে তোক মোৰ হাতৰ খানা বনাই খুৱাম তেতিয়াহে গম পাবি এই পিহু কোন হয় মই নাজানো বুলি ভাবিছে আৰু হ'ব দে টেনশ্যন ল'ব নালাগে নহয় মই বনাব জানো আৰু এনেও এতিয়া মই অৰ্ডাৰ কৰি থাকিবলৈ নাই ঘৰত যিবোৰ বনাইছে সেইবোৰ কোনে খাব অলৰেডি মই বনাই আছো ভাতটোতো হ'লেই ভাত মানে পোলাও বনাইছো তোৰ কাৰণে দেই আৰু লগতে খাচী মাংস বনাইছো আজি মোৰ হাতত খাচী মাংস খাই চাবি তই বিৰাট ভাল পাবি মই কৈছো নহয় কাৰণ ৰেচিপিটো মই ইউটিউবৰ পৰা চাই বনাইছো গতিকে ভালতো হ'বই টেনশ্যন নল'বি তই বহি থাকচোন মই পাকঘৰ যাওঁ দেই চাহ তাহ খাওঁ যদি কবি মই অলপ পিছতহে দিব পাৰিম কি ক'লি মই মাংসখিনি বনাই লওঁগে খাচী মাংস বনাইছো মোৰ কাৰণে হে ভগৱান আজি তই কি খোৱাবি তইহে জানো আৰু দেই বিহু বিহু নালাগে না তই বনাবলৈ পোলাও বনালি যদি বনালি আৰু সেইখিনিও কি বনাইছো ঠিক নাই বাকী পোলাও লগত খাবলৈ মাংস বা কিবা অৰ্ডাৰ কৰি দে না তোৰ ওচৰত যদি পইচা নাই মই অৰ্ডাৰ কৰি দিওঁ পাই তথাপি মই তোৰ হাতৰ খানা খাবলৈ নাই তই আৰু এনেই জানো কৈ থাকিলে হ'বনে ইমান জনা মানুহে সদায় নবনালেও এদিনটো বনাই খোৱালে হয় তই আৰু ক'বলৈ আহিছা মাংস বনাই আহিলোঁ খাচী মাংস নাই দেই নালাগে বাৰু বলচোন কি কৰিছ মই এবাৰ পাকঘৰ চাওঁগে জুলি তই পোলাওখিনি চাই ল আকৌ কেনেকুৱা হৈছে জনাবি পিছে টেষ্টটো ভালেই হ'ব দেখাটো ধুনীয়া হ'ব লাগিব নহয় অৱশ্যে পিহুৱে বনাইছেতো পিহুৱে বনোৱা বস্তু কেতিয়াও বেয়া হ'বই নোৱাৰে আৰু তই যে এনেই ভয় খাই আছ মই কৈছো নহয় ভাল পাবি বুলি খাই পিনে মই যদি বেয়া বনাওঁ নহয় তই আজিৰ পৰা তেতিয়া মোৰ হাতে একো খাব নালাগে সঁচাকৈ কৈছো কিন্তু আজি এটলিষ্ট মই হাতে বনোৱা নিজৰ হাতে বনোৱা খানা খাবি আজি আমাৰ ঘৰলৈ আহিছো আকৌ অৰ্ডাৰ কৰি খুৱাবলৈ ভাল নালাগে নহয় সদায় তোক তেনেকৈ খুওৱা হয় আজি সেইকাৰণে ঘৰৰ খানা খুৱাম মানে চাই লহি আছে ঠিক আছে পিহু মই চাম বাৰু তোৰ পোলাওখিনি কেনেকুৱা পোলাও বনাইছোনো কিন্তু পিহু তোৰ এইটো কিচেনে হয় নে ডাষ্টবিন গোটেই বস্তুবোৰ যে এনেকৈ ইফালে পৰা পেলাই থৈছ হৈছে আৰু দেই পাকঘৰৰ অৱস্থা দেখিয়ে মই গম পাইছো আজি তোৰ খানা কেনেকুৱা বনিব পিহু অকণমানতো চাফ চিকুণ হৈ বনাব লাগে একদম লেতেৰা পেতেৰাকৈ বনাইছ নিচিনা লাগিছে দেই মোৰ যে খাবলৈ কিবাই লাগিব আৰু কিনো কৰি থাক হ'ব দে মই এতিয়া একো চাই নাথাকো তই বনাই লগে যা কি বনাইছ আকৌ যদি ভাল নহয় খাবলৈ তেতিয়া অৰ্ডাৰটো কৰি দিব পাৰিম সোনকালে নহ'লে ভোকত আকৌ মৰি থাকিব নোৱাৰো নহয়
জুলি নহয় মানে আজি মই ফাৰ্ষ্ট টাইম বনাবলৈ লৈছোঁ যে সেইটো কাৰণে মানে এইবোৰ গোটেই লেতেৰা পেতেৰা হৈ আছে আকৌ সেই বুলি মই খানা লেতেৰাকৈ বনা নাই দেই মই ইমান লেতেৰি ছোৱালী বুলি ভাবিছোঁ নেকি চব ধুনীয়াকৈ বনাইছোঁ পাকঘৰটো অকণমান লেতেৰা হৈ আছে কাম মানে চিজিল কৰিব পৰা নাই আকৌ একেবাৰে বনাই মেলি ন তাৰপিছত চাফা কৰি দিম তই যাচোন যা নহ'লে তাতে বহি থাকিব যা তই আকৌ এইবোৰ দেখি থাকিলে আকৌ কিবা কিবি কৈ থাকিবি সেইকাৰণে তই বাহিৰতে বগে যা যেতিয়া বনাই হ'ব মইতো মাতি দিম কাৰণে দেই মোক তই কথা ক'ব নালাগে মই চাবিচোন কিটচেনত সোমালে মানে কিটচেনত কাম কৰিছেনে নাই কৰা মানুহে গমেই নাপাব এতিয়াই বস্তু লেতেৰা হ'ব এতিয়াই ধুই মেলি চাফা কৰি থৈ দিম তোৰ নিচিনাকৈ যে ইমান আৰু খেচি মেচি কৰি নথওঁ দেই পাকঘৰটো সোমাই যি অৱস্থা দেখিছে নহয় মই যে সঁচাকৈ তইনো ইমান কষ্ট কি কাৰণে কৰি থাকিব লাগিছে অৰ্ডাৰ দি দিলে এতিয়ালৈকে পায়ো যায় আৰু আমি ধুনীয়াকৈ খাই থাকিব পাৰোঁ কি যে কৰ নহ'লে পিহু এটা কাম কৰ কি বনাইছ বনালি আৰু মই অৰ্ডাৰ কৰি দিওঁ আমাৰ কাৰণে কিবা এটা ন তই আৰু ইমানবোৰ কাম বহাই লৈছ এইখিনি এটা চাফা কৰিব টাইম নালাগিব জানো দে নহ'লে মই অকণমান লাগি দিওঁ নাই যদি তই আকৌ কেলে কাম কৰিব লাগিছে তোক আজি আমাৰ ঘৰলৈ মই কিবা কাম কৰিবলৈ মতা নাই নহয় অকলে আছিলোঁ সেইকাৰণে ক'লো তই ভাতটো ইয়াতে খাবি আৰু তই অকণমান দেৰি মোৰ লগতে থাকি দিবি নহ'লে অকলে অকলে বৰ হৈ যাওঁ যে মা পাপা কোনো নাই তোক সেইকাৰণেহে মাতিছোঁ তোক কিবা ইয়াত কাম কৰি খাবলৈ মতা নাই নহয় হ'ব দে মই এইবোৰ অকলে কৰিব পাৰিম তই যাচোন বৰকে যা তই একো কৰি থাকিব নালাগে তই মই কৰি ল'ম বুলি কৈছোঁ নহয় এনেও এটা বস্তুটো হ'লেই আৰু এতিয়া মাংসখিনিহে বনাবলৈ বাকী আছে গতিকে তই টেনশ্যন নল'বি বাৰু হৈ যাব বিহু তই সঁচাকৈ অকলে এইবোৰ কৰি ল'বি তই যদি কৰিব পাৰিম বুলি কৈছ তেতিয়াহ'লে মই গৈ অকণমান বহি লওঁ এনেও ভাগৰ লাগিছে তই যিহে সোনকালে আহিবলৈ ক'লি যদি পাৰিম নহয় তই যা যাবগৈ অলপ ভগৱানে জানে আৰু দেই আজি পিহুৱে মোক কিনো বনাই খুৱাব তাইক খাচী মাংস বনাব লৈছোঁ বুলি ক'লে এতিয়া কি বনাব তাইহে জানে চিকেন বনাবলৈ নজনা ছোৱালীজনী এতিয়া খাচী মাংস বনাবলৈ গৈছে সেই ভগৱান আজি কি কাৰণ যে আহিলোঁ ইয়ালৈ কিবা এটা কামতহে নহ'লে ভাল আছিলে কিনো খুৱাব আজি ভোকতে থাকিব লাগিব যেন পাইছোঁ তাই বনাব যদি খাই ভাল নালাগে মই পিজ্জাকে সোনকালে মোৰ বনাই হৈ গ'ল খাচী মাংস ইমান ধুনীয়াকৈ বনাইছোঁ নহয় সঁচাকৈ তই আজি একদম নাম গাই থাকিবি আৰু মোৰ পিহুৱে যে বহুত মজা বনাই খোৱালে বুলি মাংস সোনকালে কি পিহু তই বনাই হ'লে নেকি ইমান সোনকালে গৈ আছোঁ হ'ল আকৌ বনাই তইহে ভাব মই একো নাজানো বুলি দেখিছ নহয় এতিয়া কিমান সোনকালে বনালোঁ তোৰ ভোক লাগিছে বুলি কোৱা নাছিলি জানো ৱাও পিহু ডেকৰেশ্যন কিন্তু তই বঢ়িয়া কৰিছ দেই ইমান ধুনীয়া লাগিছে দেখাত এইখিনি মাংস হয় ন পিছে মাংসখিনি কেনেকৈ বনালি তই কিহৰ লগত বনাইছ মানে ইয়াত কি দিছনো ইমান ধুনীয়া লাগিছে দেখিবলৈ সঁচাকৈ দেই খাই বিৰাট ভাল লাগিব যেন পাইছোঁ হয় নেকি অথনিৰ পৰা বহুত কৈ আছিলি পিহু তই নালাগে বনাবলৈ তই কি বনাবি জনা আছে এতিয়া দেখাৰ লগে লগে তোৰ একদম মানে টেষ্টি হ'ব বুলি গম পালিয়ে নে খাচী মাংস বনাইছোঁ ইয়াত আলু দিছোঁ আৰু মানে মই ভিডিঅ' চাই বনাইছোঁ ন অকণমান নিজৰ ফালৰ পৰা ইউনিককৈ বনাম বুলি ভাবিলোঁ সেইকাৰণে ইয়াত মই ব্ৰকলি গাজৰ আছিলে যে সেইবোৰ কাটি দি দিছোঁ সেইবোৰ মিক্স কৰি একেবাৰে খাচী মাংসখিনি ধুনীয়াকৈ বনাইছোঁ ব'ল এতিয়া খাই লওঁগৈ পিহু তই কি বুলি ক'লি তই খাচী মাংস কিহৰ লগত বনাইছোঁ বুলি ক'লি ব্ৰকলি গাজৰ গড পিহু তই মানুহ মাৰিবি কিন্তু খাচী মাংসত কোনে ব্ৰকলি গাজৰ এইবোৰ দিয়ে ইছৰাম পিহু মই ঠিকেই ধৰিছিলোঁ তই যি বনাবি জনা আছে আৰু সেয়াই হ'ল নহয় মই আকৌ ভাবিছোঁ ইমান ধুনীয়াকৈ বনাইছোঁ বুলি চব্জিনো কোনোবা দিয়েনে ইছৰাম তই খাই থাকিবি এইখিনি মই এইবোৰ একো খোৱাত নাই ইমান কষ্ট কৰি বনাইছোঁ নহয় এতিয়া খাচী মাংসটো নষ্ট কৰিব নোৱাৰি আৰু তোৰ তই বিৰাট ভাল হৈছে বুলি কৈছে নহয় তই নিজে সেইকাৰণে নিজে বনাইছোঁ নিজে খাবি মই এইবোৰ একো খোৱাত নাই দেই ভগৱানে জানে আজি কি কৰিবলৈ ইয়ালৈ আহিছিলোঁ একো এটা বনাবলৈ নাজানো ইফালে ফুটনি মাৰি বনাবলৈ যাওঁ মই যাওঁ মোৰ কাৰণে খাবলৈ কিবা এটা লৈ আহোঁ তই এইবোৰকে খাই থাকিবি